আজি আমি যোনটো ভিডিও স্টার্ট কৰিব লৈছো এইটো ভিডিওত আমি নতুন কোশ্চেনস কেইটামান ডিসকাস কৰিম ৰিলেটেড টু সাম অফ ফার্স্ট n টার্মস অফ এপি এটা সমান্তর প্রগতিৰ প্ৰথম n টা টার্মৰ যোগফলৰ ওপৰত যোনটো কোশ্চেনস আছে ওয়ার্ড প্রবলেমস বা ট্ৰিকি কোশ্চেনস কিছুমান সেইখিনিৰ ওপৰত ডিসকাস কৰিম এক্সারসাইজ 5.3 তো মই কোশ্চেন নম্বৰ 8 লগে তোমালোকক অলৰেডি কৰিব কৈছো 8 লগে একদম ইজি তাৰ আগৰ যোনটো কোশ্চেন আছে চাবা কোশ্চেনসবোৰ অকমান ট্ৰিকি স্টাইলত দিয়া থাকে মানে কি হয় কেতিয়াবা গিভেন বুলি দিয়া থাকে যেনেকৈ কোশ্চেন নম্বৰ 2 ত আছে আৰু কেতিয়াবা কি কয় 3 4 5 6 7 কোশ্চেন খিনি ওয়ার্ডছত লিখি দিছে মিনিং টু একাটাই ওয়ার্ডছত লিখি দিওক বা গিভেন আমুক an equal to this a equal to this d equal to this এনেকৈ যদি লিখা থাকে কথাটো একাটাই তো তোমালোকে কনফিউজ নহবা আৰু এতিয়া আমি 9 মই কোশ্চেন নম্বৰ 9 টো লৈছো 9 টো মানে অকমান বেলেগ হয় একাৰণে মই 9 ৰ পৰা স্টাৰ্ট কৰিব লৈছো 8 লগে তোমালোকে পাৰিবা তো কোশ্চেন নম্বৰ 9 টো হৈছে the sum of first 7 terms of AP প্ৰথম 7টা টাৰ্মৰ যোগফল 49 বুলি কৈছে and that of 17 term is 289 মানে ফার্স্ট 7 টার্ম আৰু ফার্স্ট 17 টার্মৰ যোগফল এটা হল 49 এটা হল 289 আমাৰ কি কৈছে just find the sum of n terms আমি n টাৰ্মৰ যোগফল ওলাব লাগে মানে আমাৰ গিভেন কি আছে গিভেন হল s7 আৰু s17 s7 equal to 49 s17 equal to 289 আমি লিখো নহয় এনেকে ফার্স্ট n টার্ম টু sn লিখো মই লাস্ট ভিডিওটোত কৈছো সাম অফ n টার্মস তো হেতুৰ লগত যদি এবাৰ ভালকে চোৱা তেতিয়া গম পাবা আৰু s7 টোৰ আগত আমি ইয়াত লিখিব লাগিব কাৰণ ইয়াত a আৰু d ৰ কথা একো মেনশন নাই এখানে লেট a বি দা ফার্স্ট টার্ম এন্ড d বি দা কমন ডিফারেন্স a টো প্ৰথম পদ ধৰা a টো হল প্ৰথম পদ আৰু d টো হল সাধাৰণ অন্তৰ তো হেনেকে গৈ পিনে হেতু লিখি লব লাগিব তাৰ পাছত আমি গিভেনত আহিম লেট টো মই লিখা নাই ইয়াত তোমালোকে নিজে লিখি লবা এটা আমাৰ গিভেন কি আছে এটা হল s7 ফার্স্ট n টার্ম এনেকে লিখো ইকুয়াল টু কিমান বুলি কৈছে 49 ঠিক আছে তো এটো আমি ফর্মুলাটো পুট কৰি দিও ইয়াত ফর্মুলা কিমান আছিল s7 ৰ sn কিমান আছিল n/2 twice a plus n minus 1 d এটালে n/2 n মানে কিমান 7/2 2a plus n minus 1 মানে 7 minus 1 d equal to 49 এটো কৈছে given তো এইটো ফর্মুলাটো মন ৰাখিব লাগিব দেই n/2 twice a plus n minus 1 d এটা 7 দিয়া আছে কেনে 7/2 twice a 7 minus 1 d a নাজানো d নাজানো ঠিক আছে ইয়াৰ পৰা আমি অকন সলভ কৰিব পাৰো এটো ইফালে পঠাই দিব পাৰো 7a টো ইফালে 7/2 টো পঠাই দিলে এটো এনেকে থাকিলে 6d থাকিলে ইকুৱেল টু এটো 7/2 টো কি হ'ব ইফালে আহি পিনে 2/7 হৈ যাব ইনটু 2/7 উল্টা হৈ যাব তো 7 7 are 49 তো 7 into 2 14 হৈ যাব ইয়াৰ পৰা আমি 2 এটা কমন লব পাৰো 2 কমন ললে a থাকিব ইয়াত কি থাকিব 3d ইকুৱেল টু 7 into 2 14 আৰু এই 2 into 7 are 14 তাৰ মানে কি থাকিলে a plus 3d equal to 7 এটো ইকুৱেচন নম্বৰ 1 দি দিয়া ঠিক আছে তো এটো এটা ইকুৱেচন আমি গিভেনৰ পৰা পাই গলো সিমিলাৰলি s17 দিয়া আছে তোমাক তো s17 টু ইকুৱেল টু কি হ'ব 17/2 twice a plus 17 minus 1 মানে 16d equal to কিমান বুলি কৈছে 289 এই 17/2 টু নেক্সট লাইনত ইফালে পঠাই দিব পাৰা আৰু 2 এটা কমন লৈ লব পাৰা একেবাৰতে 2 কমন ললে কি হ'ব a plus 8d equal to 289 into 2/17 কটাকটি কৰিলে ইয়াত কিবা এটা ইকুৱেচন পাবা আকৌ এনেকে a plus 8d equal to something পাবা ঠিক আছে মই এটো সলভ কৰা নাই ইয়াতে থৈছো ইকুৱেচন নম্বৰ 1 ইয়াৰ পৰা এটা ইকুৱেচন নম্বৰ 2 হ'ব হয় না তো এটো লিনিয়াৰ ইকুৱেচন ইন 2 ভেৰিয়েবল হয় না নহয় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ x এটো y সাপোজ তো x plus 8y নিচিনা হৈছে তো হেতু আগৰটো এনেকৈ আছে ইকুৱেচন নম্বৰ 1 টো কি আছিল ইকুৱেচন নম্বৰ 1 টো কি আছে a plus 3d equal to 7 তেতিয়াহলে এটো এটা লিনিয়াৰ ইকুৱেচন ইন 2 ভেৰিয়েবল এটো এটা লিনিয়াৰ ইকুৱেচন ইন 2 ভেৰিয়েবল তো সলভ কৰি পিনে a আৰু d পাবা না নোপোৱা তো a equal to something d equal to something পাবা এলিমিনেশন অপনয়ন পদ্ধতি প্রস্থাপন পদ্ধতি বা বজ্ৰ পদ্ধতি যিকোনো এটা পদ্ধতি লগোৱা এলিমিনেশন সাবস্টিটিউশন বা ক্রস মাল্টিপ্লিকেশন যিকোনো পদ্ধতি লগাই a আৰু d টো আমি পাই যাম ইকুৱেচন 1 আৰু ইকুৱেচন 2 ৰ পৰা
A আৰু B D ভ্যালু সাপোজ মই কিবা পালো পোৱাৰ পাছত আমাৰ কামটো শেষ হোৱা নাই আমাৰ কি কৈছে ফাইন্ড দা সাম অফ n টাৰ্মস তো ফাইন্ড দা সাম অফ n টাৰ্ম টু কৰিবলৈ যাওঁতে এলিমিনেশন মেথড ক্রস মাল্টিপ্লিকেশন মেথড তোমালোকে জানিব লাগে দেই এটো চ্যাপ্টাৰ 3 তে আছে এতিয়া আমি a আৰু d ভ্যালুটো সাপোজ পাই দিও a আৰু d যদি ভ্যালুটো পাই যাও তাৰপিছত আমাৰ কি ওলাব লাগিব sn টো sn ৰ ফৰ্মুলাটো পুট কৰি দিবা a আৰু d ভ্যালুটো এতিয়া আমি সলভ কৰি পিনে a = 1 আৰু d = 2 পাম এটো মই দেখুৱা নাই যিকোনো এটা মেথড লগাই যাৰ যেনেকা মেথড ভাল লাগে এটো মেথড লগালে হল কিন্তু স্পেশালি এটো কেছত এলিমিনেশন মেথড লগালে ইজি হ'ব কাৰণ দুটা a আছে মাইনাস ইকুয়েশন দুটা মাইনাস কৰি দিলে আমাৰ a টো ক্যান্সেল হৈ d ৰ আনসাৰটো ডাইৰেক্ট পাই যাম তো a = 1 d = 2 এতিয়া আমাৰ কি উলাব লাগে কোশ্চেনৰ মতে sn উলাব লাগে ঠিক আছে তো n/2 twice a মানে 2 * 1 plus n-1 d তো n-1 d মানে 2 তেতিয়া হলে n/2 এনেকে থাকক 2 অলপ ভুল হৈছিল তাত 2 * 1 2 এটো কৰি পিনে 2 - 2 এটো গুছি গল তেতিয়া হল কি হল n/2 into twice n থাকিলে তো 2 2 cancel n square ঠিক আছে n into n square 2 2 cancel তো sn = n square হৈ গল আমাৰ এটো ওলাব দিছিলে তো sn টো ওলাব কাৰণে আমি ফাৰ্স্ট ডাইৰেক্ট ওলাব নৰো a আৰু d টো ফাৰ্স্ট জানিব লাগিব তেতিয়াহে sn ওলাব পাৰি তো a আৰু d টো এই গিভেনৰ পৰা আমি ইকুয়েশন দুটা পাম সেই ইকুয়েশন দুটা সলভ কৰি a আৰু n টো ওলাই a আৰু d টো ওলাই sn ওলাব লাগিব sn ওলাওতে ফ্ৰম a আৰু d ইয়াত ভ্যালু দৰকাৰ হয় নহয় ইয়াত পুট কৰি পিনে আনসাৰটো ক্যালকুলেট কৰি দিলে হ'ব ঠিক আছে এটো কৈছে ইমান টান নহয় খালি তোমালোকে ওয়ার্ড প্ৰবলেমস দিয়া আছে বুলি ইমান কনফিউজন হ'ব নালাগে জাস্ট ইকুয়েশনটো ভালকে পুট কৰিলে হ'ব ঠিক আছে আমি এতিয়া নেক্সট কোশ্চেন এটাত গৈ আছো আমি এতিয়া এটো কোশ্চেন লৈছো কোশ্চেন নম্বৰ 10 কৈছে যে শো দ্যাট a1, a2, an, ... form an ap where an equal to 3 plus 4n মানে আমি দেখাব লাগে যে a1 a2 a3 ... এবোৰ ওলাব লাগিব এই an টোৰ পৰা দেখাব লাগে যে এটো সমান্তৰ প্ৰগতি হয় এটা a1 a2 a3 এই গিভেন যে এই an equal to যে দিয়া আছে ইয়াৰ পৰা আমি a1 a2 a3 এনেকে ওলাম তাৰ পিছত আমি যেনেকে এক্সাৰসাইজ 5.1 ত যে দেখাইছিলো কেনেকে ap হয় ap হ'ব লাগে ap হ'বলে কি হ'ব লাগিব কমন ডিফাৰেন্স খিনি আমি উলিয়াই দেখাব লাগিব সবতে একে হ'ব লাগিব তেতিয়া আমাৰ ap হৈ যায় ঠিক আছে ইয়াৰ লগতে আৰু এটা পাৰ্ট আছে এই কোশ্চেনটোৰ যে also find the sum of first 15 term তো also find the sum of first 15 term মানে কি কৈছে also প্ৰথম 17 টাৰ্মৰ যোগ 15 টাৰ্মৰ যোগফল ওলাব লাগে তাৰ মানে মই শৰ্টকাটত যদি কও s 15 ওলাব লাগে ঠিক আছে s 15 ওলোৱা মানে ফাৰ্স্ট sum of first 15 টাৰ্ম ওলোৱা বুজায় প্ৰথম 15টা টাৰ্মৰ যোগফল 15টা পদৰ যোগফল হেতু মানে s 15 তো এটো পাছত কৰিম ফাৰ্স্টত আমি a1 a2 a3 খিনি ap হয় নে নহয় দেখাব লাগিব আৰু আমি ইয়াৰ পৰা ওলাব লাগিব a1 a2 a3 হয় কি আৰু এটা কথা s15 ওলাব কাৰণে কি লাগিব a আৰু d লাগিব n টো আছে n/2 মানে 15/2 হ'ব আমাৰ a আৰু d লাগে a আৰু d ইয়াৰ পৰা ওলাব ঠিক আছে তো ফাৰ্স্টত আমি an এটো গিভেন আছে তো গিভেন লিখি লবা গিভেন an = 3 plus 4n তাৰ পিছত তোমালোকে a1 ওলোৱা a2 ওলোৱা a3 ওলোৱা a1 কি হ'ব n ৰ জাগাত 1 পুট কৰি দিলে হ'ল 3 plus 4 into 1 equal to কিমান হ'ব 7 3 plus 4 into এবাৰ 2 আছে তো into 2 equal to 4 into 2 8 8 plus sorry yet plus আছে না 4 into 2 8 8 plus 3 11 similarly etu 3 plus 4 into 3 4 into 3 12 12 plus 3 15 ঠিক আছে আৰু বাকিখিনি ওলালে হ'ব ডট ডট এতিয়া আমি দেখাব লাগে ডিফারেন্ট ap হয় না নহয় ap হৈছে না নহয় কি কৰিব লাগিব আমি যে এক্সারসাইজ 5.1 ত কৰিছিলো আমাৰ এনেকে দিয়া থাকে 7, 11, 15, ডট 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 এটো ap হয় না নহয় সমান্তৰ প্ৰগতি হয় না নহয় চেক কৰা তেতিয়া আমি কি কৰো this minus this আকৌ this minus this দুবাৰে দেখাব লাগিব বা আৰু এটা ওলাই লব পাৰা যদি ইচ্ছা কৰা a4 = কিমান হয় 3 plus 4 into 4 16 plus 3 equal to 19 তেতিয়াহলে here 11 minus 7 কিমান ওলাইছে 4, 15 minus 11 কিমান লব 4 19 minus 15 কিমান লব 4
তো সবতে 4 4 4 ওলাইছে মানে ডিফারেন্স টু কমন মানে কমন ডিফারেন্স তো সাধাৰণ অন্তৰটো একে তো যেতিয়া একে হয় তেতিয়া হলে কি হয় এপি হয় তো হেন্স বা therefore a1 a2 dot 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 forms an ap গতিকে a1 a2 dot 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 এটা সমান্তর প্ৰগতি হ'ব ঠিক আছে তো এটো হৈ গল এতিয়া আমাৰ সেকেন্ড পাৰ্টটো কি কৈছে ফাইন s15 ওলাবৰ কাৰণে নাও আমি a লাগিব হয় না a ইকুয়াল টু কিমান পালো a মানে কিমান a1 মানে a নহয় জানো ফার্স্ট টার্ম মানে a1 মানে a হয় তেতিয়া হলে এটো ফার্স্ট টার্ম হ'ল তো ফার্স্ট টার্ম মানে 7 হ'ব তো এই কাৰণে a টু কি হ'ব 7 আর d টু কি পালো 4 4 4 পালো সবতে এই কাৰণে d ইকুয়াল টু কিমান হ'ব 4 তো ইয়াৰ আমি d ইকুয়াল টু 4 লিখি ললো তো এতিয়া আমি কি কৰিম s15 ক্যালকুলেট কৰিম s15 ৰ ফৰ্মুলাটো পুট কৰি দিয়া 15/2 twice a মানে 2 into 7 plus n minus 1 মানে 15 minus 1 d মানে 4 হৈ গল তো এটো ক্যালকুলেট কৰিলে আমি এনসারটো s15 ৰ এনসারটো পাই যাম তো একদম ইজি ফার্স্টত আমি ap হয় না নহয় শো কৰি তাৰ পৰা ফার্স্ট টার্ম মানে a আৰু d উলাই s15 উলাবৰ কাৰণে a আৰু d লাগিব ন ইয়াত twice a আছে এটো a আৰু এটো d তো আমি এটো পুট কৰিবৰ কাৰণে এই আগৰ ফার্স্ট পাৰ্টটোৰ পৰা a আৰু d টো উলাই ইয়াত পুট কৰিম আৰু a1 এই যে a1 উলাইছিল a1 মানে a হয় দে হেতু কনফিউজ নহবা a1 মানে a হয় নে কি হয় a1 মানে ফার্স্ট টার্ম আৰু ফার্স্ট টার্মটো আমি হদা a লিখো ইয়াত আমি a1 লিখিব লগিয়া হৈছে কাৰণ an বুলি দিছে যে তো হেতু কাৰণে উলাইছো তো এটো সলভ হৈ যাব এটো ইনটু কৰি প্লাস কৰি দিবা হৈ যাব ঠিক আছে আমি নেক্সট কোশ্চেনত গৈছো এতিয়া এটো আমি কোশ্চেন নাম্বার 12 লৈছো কোশ্চেন নাম্বার 12 ত কি কৈছে find the sum of the first 40 positive integers divisible by 6 6 এ ডিভিজিবল ডিভাইড হৰণ কৰিব পৰা প্ৰথম 40 টা পজিটিভ ইন্টিজাৰ্ছৰ সাম ওলাব 6 এ ডিভিজিবল হোৱা পজিটিভ ইন্টিজাৰ্ছ তো বহুত আছে সবৰ নালাগে আমাৰ 40 টা প্ৰথম 40 টা লাগে মানে s40 লাগে এটি s40 লাগে কিন্তু আমাৰ a আৰু d টো লাগিব s40 ওলাবৰ কাৰণে তো a আৰু d টো ওলাবৰ কাৰণে আমি প্ৰথমত এনেকা পজিটিভ টাৰ্ম কি আছে পজিটিভ ইন্টিজাৰ্ছ কি আছে যোনটো নেকি 6 এ ডিভিজিবল হয় হেতু লাগিব তো কি লিখিব লাগিব the terms the integers divisible by 6 are 6 এৰে হৰণ হোৱা ইন্টিজাৰ্ছ খিনি হল কি হ'ব পজিটিভ বুলি কৈছে এটো পজিটিভলি লিখি দিবা ইয়াত দে পজিটিভ কাৰণ নেগেটিভ খিনি আমাৰ দৰকাৰ নাই ইয়াত the positive integers divisible by 6 are positive প্ৰথম ইন্টিজাৰ টু কি যোনটো ডিভিজিবল হয় 6 এৰে 6 হয় না তাৰপিছত 6 ৰ পাছত 12 তাৰপিছত 18 তাৰপিছত ডট ডট গুটেখিনি আমাৰ নালাগে ইয়াত অকল প্ৰথম কিটা লিখি লৈছো এতিয়া আমাৰ কি ওলাব লাগে ফার্স্ট 40 টাৰ্মৰ সাম প্ৰথম 40 টা পদৰ যোগফল মানে s40 তো s40 ওলাব লাগে s40 আমি ওলাম পাছত s40 ওলাবৰ আমাৰ কি লাগিব হিয়াৰ a equal to 6 और d equal to किमान d equal to 6 है 12 minus 6 6 है ना तो s40 उलाव लगे तो s40 उलाई दिए 40/2 twice a plus 2a into plus n minus 1 तो n minus 1 মানে 40 minus 1 d মানে কিমান পালো 6 তো এটো 2 এটো এনেকে কাটি দিব পাৰে 20 12 plus 39 into 6 তো এটো সলভ কৰিবা आंसर s40 ইকুয়াল টু কিমান হয় পাই যাবা এটো কোশ্চেনৰ ট্ৰিক দে কেনেকে হুডে তোমালোকৰ কোশ্চেনৰ ওয়ার্ড প্রবলেমস তো অকল হলনিও কৰি দিব পাৰে কেতিয়াবা ফার্স্ট 40 নি দি পিনে ফার্স্ট 39 দিব পাৰে আৰু তোমালোকে নাভাবিবা যে ফার্স্ট 40 ওলাবৰ কাৰণে আমাৰ লাস্ট টার্মটো দৰকাৰ হ'ব নো লাস্ট টার্ম নোহোৱাকেও আমি সাম অফ এপি ওলাবলৈ শিকিছো লাস্ট টার্ম নোহোৱাকেও আমি সাম অফ এপি ওলাব পাৰো যোন দুটা ফৰ্মুলা থাকে এপি ওলাবৰ কাৰণে যোনটো হল এটা হল n/2 twice a plus n minus 1 d আৰু এটা হল n/2 a plus l মানে লাস্ট টার্ম তো হেতু ওলাবৰ কাৰণে আমাৰ দুটা ফৰ্মুলা থাকে তো হদায় আমাৰ লাস্ট টার্মটো দৰকাৰ নহয় তো এই কাৰণে আমি ডাইৰেক্ট কৰি দিব পাৰো ঠিক আছে এটো ক্যালকুলেট কৰিলে জি ওলাব आंसरটো হেতু হ'ব 4920 ওলাব आंसरটো দে মই এটো ইয়াত ক্যালকুলেট কৰা নাই তোমালোকে কৰিব পাৰিবা প্লাস আৰু ইনটু হে তো আমি এটা নেক্সট কোশ্চেন আৰু এটা ওয়ার্ড প্রবলেমছত মুভ কৰো কি আছে চাও
Question number 16 to loisu 16 question to ki koise a sum of rupees 700 is to be used to give 7 cash prizes to students of a school. Ise amar 700 taka eta use korise school ekonot 7 jon student ok 7 ta cash prize dibo mane paisa dibo based on their overall academic performance. Eta academic gute bochorot kiman kenoka result koile পঢ়া শুনাৰ ওপৰত হেতুৰ ওপৰত বেস কৰি পিনে ৰিজাল্টটো মানে পইচাখিনি দিব ক্যাশ প্ৰাইজ আৰু 7 টাহে দিব দে মানে 7 প্ৰাইজ লগে দিব কাৰণ 7 ক্যাশ প্ৰাইজ বুলি ইউজ কৰিছে ইয়াত 7 ক্যাশ প্ৰাইজ এতিয়া আমাৰ কি কৈছে নেক্সট লাইনটো ইফ each price is 20 less than its preceding price এই বস্তুটো দেখিলে গম পাব যে এটো এপিৰ কোশ্চেন দেই আগৰ প্ৰাইসটোতকে পাছৰ প্ৰাইসটো 20 less preceding আমি এপিৰ ডেফিনেশনটো পঢ়োতেই কৈছিলো যে এপিৰ সেকেন্ড টার্মটো কেনেকে আহে প্রিসিডিং মানে আগৰ টার্মটো লগত কিবা এটা ৰিলেশন থাকে কিবা এটা প্লাস হ'ব হয়তো +20 হ'ব পাৰে বা -20 হ'ব পাৰে ঠিক আছে তো প্রিসিডিং প্ৰাইসৰ লগত কিবা এটা ৰিলেশন থাকে এতিয়া আমাক কৈছে ফাইন্ড দা ভ্যালু অফ ইচ প্ৰাইস ইচ অফ দা প্ৰাইজেস মানে গুটে ভ্যালু মানে প্ৰথম ফার্স্ট প্ৰাইজত কে টকা দিলে সেকেন্ড প্ৰাইজত কে টকা দিলে থার্ড প্ৰাইজত কে টকা দিলে গুটেখিনি উলাব লাগে তাৰ মানে আমাৰ কি উলাব লাগে এপি টো উলাব লাগে গুটে হয় না গুটে এপি টো উলাই দিলে তো গুটে ফার্স্ট সেকেন্ড থার্ড ফোর্থ 5 6 7 লগে উলাই যাব তো আমাৰ ফার্স্টত তেতিয়া হলে কি লাগিব এ আৰু ডি মানে ফার্স্ট টার্মটো কি হয় প্ৰথম প্ৰাইসটো কিমান আৰু কমন ডিফারেন্সটো কিমান এটা কমন ডিফারেন্সটো কিমান কৈ দিছে ইয়াত যে 20 লেস দেন দা প্রিসিডিং প্ৰাইস মানে প্ৰথম প্ৰাইসটো যদি সাপোজ মই ধৰি লৈছো মই প্ৰথম প্ৰাইসটো 200 টকা দিলে ঠিক আছে তেতিয়ালে সেকেন্ড প্ৰাইসটো কে টকা দিব 180 rupees ঠিক আছে কাৰণ 20 লেস বুলি কৈছে তো এনেকে গৈ দিব তাৰ পিছৰটো কি হ'ব 160 তো এনেকে গৈ দিব হাতটা প্ৰাইস ঠিক আছে তো আমি হেতু নেজানো প্ৰথম প্ৰাইসটো নেজানো একোৱে নেজানো তো এখানে আমি কি ধৰি লম let the first price be a suppose প্ৰথম প্ৰাইসটো আমি প্ৰথম যোনটো প্ৰাইস দিব let the first price be a ঠিক আছে rupees a পইচা নহয় জানো তো let the মই লাইন লিখা দে let the first price প্ৰথম পুৰস্কাৰটো rupees a বুলি ধৰিছো তাৰ পিছত এতিয়া সেকেন্ড প্ৰাইসটো কি হ'ব তেতিয়া হলে then second price will be line to তোমালোকে লিখিবা second price will be কিমান হ'ব যদি প্ৰথম প্ৰাইসটো a হয় আগৰটোতকে কিমান কম বুলি কৈছে 20 rupees কম তেতিয়াহলে a - 20 হ'ব না তেতিয়াহলে থার্ড প্ৰাইসটো কি হ'ব থার্ড প্ৰাইসটো কি হ'ব rupees a এর পৰা যদি মই মাইনাস কৰো 40 হয় না 20 আকৌ 20 মাইনাস হ'ব মানে a plus d a plus twice d এনেকে না জানেন তো ইয়াত d টু মানে -20 d মানে -20 20 নহয় -20 তেতিয়া হলে আমি ইয়াৰ পৰা আমি কি গম পালো a টু গম পালো যে a টু আমি ধৰি লৈছো আৰু d টু আমাৰ অলৰেডি দিয়া আছে তেতিয়া আমি ইয়াৰ পৰা এটো কি গম পাইছো যে এটো এটা ap হ'ব হয় এতিয়া ইয়াত কৈছে যে সাম হল 700 মানে আমাৰ ওচৰত 700 টকাই আছে গুটেখিনি মিলাই ঠিক আছে এটা 700 টকা আছে আৰু আমি কেটা প্ৰাইস দিছো 7 টা ক্যাশ প্ৰাইস তেতিয়ালে 700 টকাটো যে গিভেন আছে মই ইয়াত লিখিছো ৰে এটো থার্ড প্ৰাইস লগে জানিলে হ'ব ইয়াৰ পৰা আমি কি গম পাই যাম হিয়াৰ d ইকুৱেল টু কি গম পাই যাম -20 বুলি গম পাই যাম 20 কে কমি আহিছে -20 ঠিক আছে এতিয়া যে 700 যে দিছে 700 টু কি হয় টোটাল টকাটো কি হৈছে সাম মানে যোগফল তেনে যোগফল কেটা প্ৰাইজৰ যোগফল 7টা প্ৰাইজ এখানে S7 এটো ঠিক আছে এটো গিভেন এটো S7 হ'ব কাৰণ সাম অফ 7টা প্ৰাইজৰ দিছে তো S7 = 700 এতিয়া আমি যদি ইয়াত যদি বহাই দিও ভ্যালুটো ফৰ্মুলাটো 7/2 twice a আমি নেজানো a মানে a ধৰিছো প্লাস n - 1 n - 1 মানে 7 - 1 মানে 6 d মানে কিমান পাইছো -20 পাই গল অলৰেডি d ইকুৱেল টু 700 তো ইয়াৰ পৰা এইটো ওলাব নোৱাৰিব জানো এতিয়া লিনিয়াৰ ইকুৱেশ্যন ইন ওয়ান ভেৰিয়েবল হৈ গল এটাৰ চলকৰ ৰৈখিক সমীকৰণ হে এইটো তো এইটো 7/2 এনেকে কৈ দিব পাৰা 2a - 120 ইকুৱেল টু 700 into 2/7
তো 700 জাৰ তেতিয়াহলে এফালে 2a minus 120 equal to 100 into 2 200 আৰু এফালে 2a equal to 200 plus 120 মানে 320 তেতিয়াহলে a equal to কিমান হৈ গল 160 মানে প্ৰথম পুৰস্কাৰটো 160 rupees আমাক কিন্তু কি কৈছে ফাইন্ড দা ভ্যালু অফ ইচ অফ দা প্ৰাইজেস প্ৰতিটো প্ৰাইস কিমান হ'ব সব ওলাব কৈছে তাৰ মানে গুটে AP2 এটি a ওলালো তেতিয়াহলে a আৰু গুটে AP2 ওলাব পাৰি a আৰু d জানো d2 to -20 আছে না তেতিয়াহলে গুটে প্ৰাইসটো কি হ'ব এটা আমি খালি ভাঙি ভাঙি লিখিব লাগিব ডাইৰেক্ট AP নিচিনাকে লিখি নল হ'ব কাৰণ এটো AP নাই কোৱা আমাক প্ৰাইস বুলি কৈছে তো therefore প্ৰথম পুৰস্কাৰ ফাৰ্স্ট প্ৰাইজ ইকুৱেল টু কিমান হল ফাৰ্স্ট প্ৰাইজ ইকুৱেল টু কিমান পালো rupees 160 আমাৰ a টো হে দৰকাৰ হৈ আছিল বিশেষকে গুটেটো ওলাব কাৰণে d2 তো আছে আমাৰ এটা সেকেন্ড প্ৰাইজ কিমান হ'ব 20 টকা কমি যাব কিমান হ'ব 140 থাৰ্ড প্ৰাইজ 20 টকা কমি যাব 120 এনেকে 4th 5th 6th 7 লগে ওলাব দেই মই গুটেখিনি উলাই দিয়া নাই ফার্স্ট সেকেন্ড গুটেখিনি ওলাব কৈছে তো ফার্স্ট ওলাইছো সেকেন্ড থার্ড ফোর্থ ফিফথ 6 7 লগে ওলাবা তেতিয়া আমাৰ আনসাৰটো ওলাই যাব আৰু যদি বাই চান্স ডাউট লাগিছে এটো কি হয় S7 কৰ পৰা পালো এই প্ৰথম লাইনটোতে আছে সাম অফ 700 is to be used মানে 700 টকা আমি ব্যৱহাৰ কৰিম 7টা ক্যাশ প্ৰাইস দিব কাৰণে তো 7টা ক্যাশ প্ৰাইস মানে 700 টকা আমাৰ টোটাল আছে 7টা ক্যাশ প্ৰাইস তো টকা সব প্লাস কৰি হে 700 হৈছে তো এই 7টা আছে এখানে S7 equal to 700 এটা 7 n by 2 হয় তো 7 by 2 twice a plus n minus 1 মানে 7 minus 1 তো আমি 6 into d মানে -20 ইয়াত লিখিছিলো মই আগৰ লাইনটোত কেনেকে 6 minus 20 আৰু স্টেপ খিনি তোমালোকে লিখি লবা মই অলমোস্ট কৈ দিছো স্টেপ খিনি ভিডিওটো ৰিপিট কৰি স্টেপটো ভালকে লিখি লবা তো এইটো ভিডিওত আমি এইখিনি ওয়ার্ড প্রবলেমস ডিসকাস কৰিলো ওভাৰঅল ওয়ার্ড প্ৰবলেমস খিনি এনেকুৱা টাইপৰে হ'ব তোমালোকৰ বেলেগ একো নাই অকমান ওয়ার্ড প্রবলেমস টু খালি ওয়ার্ড প্রবলেম নিচিনাকে ডিল কৰিবা মাথাত কিন্তু AP2 ৰাখিব লাগিব মাথাত এনেকে চলাব লাগিব যে আমি AP উলাউতে কেনেকে কৰিছিলো কিন্তু কোশ্চেনটো আমাৰ সুধিছে ওয়ার্ড প্রবলেম স্টাইলত প্ৰাইজৰ স্টাইলত হৈছে কিন্তু কৰিম আমি AP স্টাইলত খালি লিখুনতে আমি আকৌ ওয়ার্ড প্রবলেমসৰ নিচিনাকে লিখিম তো হিমানটোই ডিফাৰেন্স থাকে বাকি একো ডিফাৰেন্স নাথাকে কেতিয়াবা কিছুমান কোশ্চেন পাজল লাগিব পাৰে অকমান ভালকে কোশ্চেনটো পঢ়িলে গম পাবা তো এইটো ভিডিও ইমানে থাকিব তোমালোকৰ 5.3 টু মোৰ মতে অলমোস্ট কমপ্লিট তোমালোকে পাৰিব লাগে গুটে 5.3 টু তাৰ এই এৰিথমেটিক প্ৰগ্ৰেছনৰ সিৰিজ যোনটো মই ষ্টাৰ্ট কৰিছিলো এৰিথমেটিক প্ৰগ্ৰেছনটো ইয়াতে খতম হ'ব তাৰ পিছত আমি নেক্সট চ্যাপ্টাৰটো যাম চ্যাপ্টাৰ 6 তো থ্যাংক ইউ ফৰ লিসেনিং টু আস থ্যাংক ইউ